নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল যিসকল মানুহৰ অহৰহ বেমাৰ হৈ থাকে, বেমাৰ চাবলৈ হাতলৈ টকা পইচা নাহে, সেইসকল ব্যক্তিৰ কাৰণে মই এই সৰু ভিডিঅ'টো আগবঢ়াইছোঁ। যিসকল মানুহৰ অহৰহ বেমাৰ হৈ থাকে, বেমাৰ চাবলৈ হাতলৈ টকা পইচা নাহে, সেইসকল ব্যক্তিয়ে সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ এই 3টা দিনত আপোনালোকে শিৱ মন্দিৰলৈ যাব। শিৱ মন্দিৰত গৈ আপোনালোকে শিৱৰ বিগ্ৰহভাগত আপোনালোকে জল অভিষেক কৰিব। ইয়াত এটা মন্ত্ৰ আছে, মন্ত্ৰটো গাব ওম নীলকণ্ঠাই মহাৰুদ্ৰাই নমো নমঃ। এইবুলি আপোনালোকে মনতে গাই থাকিব। এনেদৰে যদি আপোনালোকে সোমবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে গৈ আপোনালোকে শিৱ মন্দিৰত জল অভিষেক কৰে, লাহে লাহে আপোনালোকৰ বেমাৰ আজাৰবোৰ ভাল হ'বলৈ ধৰিব আৰু আপোনালোকৰ হাতলৈ টকা পইচা অহাৰ ৰাস্তা খোল খাব। মোৰ এই সৰু ভিডিঅ'টো আপোনালোকৰ বেমাৰ আজাৰ আৰু টকা পইচাৰ ওপৰত আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আপোনালোকৰ যদি এনেকুৱা সমস্যা হৈ আছে বা বেমাৰ আজাৰ হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই উপায়টো কৰি চাব। মোৰ আজি ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।